মহারাজ নৃত্য গীতৰ বন্ধ হল কিয়? এই বসুদেৱ আহিছে মহাৰাজ। বসুদেৱ? হয় মহাৰাজ। লৈ অহা বসুদেৱক মোৰ সমীপে। জীৱাজ্ঞ মহাৰাজ। মহারাজৰ জয় হোক। বসুদেৱ, কোৱাচোন বসুদেৱ, অকস্মাতে মোৰ ওচৰলৈ অহাৰ কাৰণ কি? শিক্ষা প্ৰকাশ কৰা। ৰাজন, যদিও বা পুত্ৰ সুখে কান্দি কান্দি পিছপলা দৈব, যদিও বা পুত্ৰ সুখে মই অতিকে ব্যাকুল, তথাপিও ৰাজন, পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি আনি দিছো মই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। যেনে ইচ্ছা কৰক বিধান। বসুদেৱ, দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান? দিয়া দিয়া বসুদেৱ, দিয়া দিয়া বসুদেৱ। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান কংসৰ গালবৈৰী। কিন্তু বসুদেৱ, এইটো দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। হয় ৰাজন, হয়। মোকতো দৈৱকীৰ গৰ্ভজাতৰ
প্ৰথম সন্তানৰ আৱশ্যক নাই। মোক লাগে মাথো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। গতিকে বসুদেৱ, লৈ যোৱা পুত্ৰক তোমাৰ। ইয়াৰ পৰা মই নেদেখো কোনো মৃত্যুৰ ভয়। অপহাৰে কৰোণা কৰা। যাওঁ এবে মই নিজ কৰ্তব্য পালনৰ হেতু। কিন্তু শুনা বসুদেৱ, জন্মমতেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান তৎকালে তুলি দিবা মোৰ হাতত। সিহে হেনো মোৰ প্ৰাণবলী। শুনি আছো মই বাৰে বাৰে বাণী। এতিয়া যোৱা বসুদেৱ, তুমি যোৱা। ভাল ৰাজন। হেয়া আর কণ্ঠস্বর দেৱকী নাৰদৰ কণ্ঠস্বৰ মহাৰাজ। দেৱকী নাৰদ। হয় মহাৰাজ। লৈ আহা নাৰদক মোৰ সমীপে। জীৱাজ্ঞ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ হৰি স্বৰ্গ পাতালত হৰি অধিকাৰী হৰি অধিকাৰী হৰি অধিকাৰী। নারায়ণ নারায়ণ নারায়ণ। প্ৰণাম দেৱৰেখী। মহারাজৰ জয় হওক। কওকচোন দেৱৰেখী, মহারাজ, অকস্মাতে মোৰ ওচৰলৈ অহাৰ কাৰণ কি? কাৰণ বিশেষ একোৱেই নাই, কিন্তু সেই তোমাৰ সমীপে আহোঁতে বাটতে দেখা পালোঁ মহন্ত বসুদেৱে এটি সন্তান হাতত লৈ অতি নিৰ্বিকাৰ মনেৰে এই পথেৰে গৈ আছিল। ইয়াৰ ৰহস্য বা কি? সৰ্বজ্ঞানী আপুনি দেৱৰেখী। মহাৰাজ, তথাপিও সুধিছে যেতিয়া কওঁ শুনক। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান নাৰায়ণ লৈ আহিছিল বসুদেৱে মোৰ ওচৰলৈ। আৰু তুমি? কিন্তু তাৰ পৰা মই নেদেখি কোনো মৃত্যুৰ ভয় স্নেহতে ঘূৰালো পঠাই। নারায়ণ নারায়ণ, ভাবিছিলোঁ মহারাজ বৰ চতুৰ, কিন্তু মহারাজ দেৱৰেখী, তুমি ভুল কৰিলা। দেৱৰেখী, তুমি যিদৰে চালা সেয়া আছিলেই এই মনুষ্যৰ গণনা, কিন্তু মহারাজ দেৱতাৰ গণনা। মহারাজ দেৱতাৰ গণনা কিন্তু অতিকৈ চতুৰ। দেৱৰেখী, মহারাজ, তোমাৰ বাবে এটি উদাহৰণ। মহারাজ, দেৱৰেখী, এইটো এটা অষ্টদল পদুমৰ কলি নহয় জানো? দেৱৰেখী, হয় দেৱৰেখী। তুমি ক'ব পাৰিবানে ইয়াৰ কোনটো পাহিনু প্ৰথম আৰু সেই কোনটো পাহিনু অষ্টম? প্ৰথম, দ্বিতীয়, তৃতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, সপ্তম, অষ্টম। দেৱৰেখী, অষ্টম।
যিদৰে চালা সেয়া আছিল মনুষ্যৰ গণনা। দেৱদেখী এতিয়া শুনা দেৱতাৰ গণনা, অৰ্থাৎ ওলোটাকৈ এয়া অষ্টম, অষ্টম এয়া সপ্তম, দেৱদেখী এয়া ষষ্ঠ, দেৱদেখী এয়া পঞ্চম, এয়া চতুৰ্থ, দেৱদেখী এয়া তৃতীয়, এয়া তৃতীয় আৰু এয়া প্ৰথম। অৰ্থাৎ মহাৰাজ, অর্থাৎ প্রথমেই অষ্টম, অষ্টমেই প্রথম, প্রথমেই অষ্টম, অষ্টমেই প্রথমে অষ্টম, অষ্টমে প্রথম, প্রথমে অষ্টম, অষ্টমে প্রথম, প্রথমে অষ্টম, অষ্টমে প্রথম। না দেবরেখী, মহারাজ, ইয়ার উপায় কি দেবরেখী? উপায় 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 আছে আছে আছে, এটি উপায় আছে। কওক দেবরেখী, উপায় দিয়ক। তুমি বহুদেও প্রত্যেকটো সন্তানকে নিজ হাতেৰে বধ কৰা। কি প্ৰথম কি অষ্টম, কি অষ্টম কি প্ৰথম, সন্তানৰ নামত এটি সন্তানকো জীৱিত নেৰিবা। আপুনি ঠিক কৈছে দেবরেখী। কালকেতু লৈ যোৱা বহুদেৱক দৈৱকী সতীকে হাতে গলে চিনচিনি লগাই বন্দী কৰি ৰখা অন্ধকাৰ পোতাশালত। ৰবা মহাৰাজ, দেবরেখী, কেৱল বহুদেৱৰ দৈৱকীয়ে তোমাৰ প্ৰধান শত্ৰু নহয়। দেবরেখী, তোমাৰ পিতৃ উগ্ৰসেনো তোমাৰ প্ৰধান শত্ৰু। উগ্ৰসেন গতিকে তেওঁক অতি শীঘ্ৰে কাৰাদণ্ড দিয়াৰ ব্যৱস্থা কৰা। ঠিক দেবরেখী। কালকেতু মোৰ সেই বৃদ্ধ পিতা উগ্ৰসেনকো লৈ যোৱা বন্দী কৰি ৰখা অন্ধকাৰ পোতাশালত। বাৰু মহাৰাজ, মোৰ কৰ্ম সমৰ্পণ হ'ল যেতিয়া এই এবে মই বিদায়হে মাগো। আপুনি যাওক দেবরেখী, আপুনি যাওক। ফুলত বন্দী হইলে কালিন্দ্ৰী ভোমোৰা, ঝুঁকি বন্দী হইলে সগা, তুমি বন্দী হইলা গর্ব অহংকারে, নুবুঝি ঈশ্বর মায়া, নুবুঝি ঈশ্বর মায়া, নুবুঝি। মহারাজ রাখিবা মহারাজ, প্রথমে অষ্টম, অষ্টমে নারায়ণ নারায়ণ নারায়ণ। রাজনীতির পিতা পুত্ৰৰ কোনো সম্বন্ধ নাই।